নমস্কাৰ, মই প্ৰজ্ঞ বৰা। আজি উপস্থিত আছোঁ চুঙাজাত নৱমিলনপুৰ কমাৰবন্ধৰ নামঘৰৰ উদ্যোগত আৰু নৱমিলনপুৰ গাঁৱৰ ৰাইজৰ সহযোগত GT বাৰ্ষিক অবিৰত ভাগৱত পাঠ আয়োজন কৰিছে। তেওঁলোকৰ বৰ্তমান আজি প্ৰস্তুতি চলি আছে। মই সমগ্ৰ পৰিৱেশ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। সাদিনীয়া কাৰ্যসূচীৰে যি অবিৰত ভাগৱত আমি উদযাপন কৰিছোঁ অহা 8 তাৰিখৰ পৰা মাঘৰ বৃহস্পতিবাৰৰ পৰা। প্ৰথমে আমাৰ কাম পূৰ্ণগতিত চলি আছে। আপোনালোকে পাইছে নিৰ্মাণৰ পৰা আমাৰ পুৰণা যিখিনি কাম চলি আছে, ৰাস্তা পদূলি চাফ চিকুণৰ পৰা গোটেই কামখিনি কৰি আছে। লগতে আমি সমস্ত চুঙাজানবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ এই 7 দিনীয়া কাৰ্যসূচীলৈ। হওক আপোনালোকক আমি এই 7 দিনীয়া কাৰ্যসূচীত উপস্থিত থাকি অনুষ্ঠান ভাগত উপস্থিত থাকক। আমাৰ আপোনালোকৰ সেৱা আগবঢ়াবলৈ সুবিধা কৰি দিয়ক। আপোনালোকে চাকৰি দিছোঁ। যিহেতু দেখিছোঁ আমি এই নামঘৰৰ লগত যিহেতু অবিৰত ভাগৱতৰ পুনৰ্গতিৰ কাম চলি আছে। হয়, নমস্কাৰ সকলোলৈকে আৰু জয়তে আমি আপোনালোকক সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ইয়াত নৱমিলনপুৰ গাঁৱত দ্বিতীয় বাৰ্ষিক অবিৰত ভাগৱত পাঠ আমি আয়োজন কৰিছোঁ আৰু ৰাইজৰ সকলো চুঙাজানবাসী ৰাইজৰ সহযোগিতাতে আমাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে আৰু মাত্ৰ 3টা দিন আছে। গতিকে আমি এই অনুষ্ঠান ভাগত সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ আৰু সকলো ভকত প্ৰাণ বৈষ্ণৱসকলে মাতৃসকল যুৱক যুৱতীসকলৰ সকলো উপস্থিতি কামনা কৰিছোঁ আৰু আমি আমাৰ সমগ্ৰ অঞ্চলৰ চুঙাজানবাসী অঞ্চলত আমি আমাৰ যাতে খুব সুন্দৰভাৱে পাৰ হৈ আমি তাৰ বাবে আয়োজন কৰিছোঁ। সকলোৰে ভালক আমি কামনা কৰিছোঁ আৰু আমি এই 7 দিনীয়া অনুষ্ঠানটো শেষৰ দিনাখন আমি এখনি মহাপুৰুষীয়া নাট আমি ইয়াতে প্ৰদৰ্শন কৰা হ'ব আৰু সকলোৱে আহিব চাবলৈ। আমাৰ ভাওনা জগতৰ বিশিষ্ট এই বৰ্ষত বৰ্তমান সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পোষ্ট কৰি ভাইৰেল হৈছে। আমাৰ এজন অভিজিত বাসুদেৱ আছে, আমাৰ গুৰু দীপেন দত্ত আছে, ডিম্পল বৰা আছে, ৰূপজিৎ কলিতা আছে। গতিকে আৰু বহুত শিল্পী সমাহে আমাৰ ভাওনাভাগ হ'ব। আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ ভাওনাভাগী আমাৰ উপভোগ কৰিবলৈ, লগতে আমাৰ অনুষ্ঠানভাগী উপস্থিত থাকি আমাক সহায় সহযোগিতা কৰি দিহা পৰামৰ্শ আগবঢ়াই আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। সেইটো পগালত তুমি ৰখাই দিবা, তাত গৈ আমি বাইক ল'ম।